Hello learners, welcome to GetLearn. এইবাৰ আমি অলপ বেলেগ কুৱেশ্যনছ লৈ আনিছোঁ, কেছ ষ্টাডি বেছড কুৱেশ্যনছবিলাক। আজিকালি মানে বহুত ষ্টুডেণ্টছ এনেকুৱা আছে যোনে অলপ কেছ ষ্টাডি কুৱেশ্যনছবিলাক ভয় খায়, পিকচাৰবিলাক দেখাবলৈ অলপ ভয় খাই যায় কি এইটো চাগে বহুত টান কুৱেশ্যন হয়, ঠিক আছে, এণ্ড সেইকাৰণে সিহঁতে এটেম্পটে নামাৰে আৰু এইটো কাৰণে সিহঁতৰ এক্সামত বহুত কিছুমান মাৰ্কছ গুচি। তো যিহেতু বৰ্ড এক্সামছ আহি আছে, তো সেইকাৰণে এটা মই কেছ ষ্টাডি বেছড কুৱেশ্যন লৈ আনিছোঁ। মই চেষ্টা কৰিম কি ডেইলি এটা এটা কুৱেশ্যন লৈ আনিম কেছ ষ্টাডি, যাতে তোমালোকৰ প্ৰেক্টিচটো হৈ থাকক আৰু তোমালোকে বৰ্ড এক্সামত একদম বেখফ তোমালোকে দিব পাৰা, ঠিক আছে। তো লেটছ ষ্টাৰ্ট দ্য ছেশ্যন, ঠিক আছে। তো আজি আমি কেছ ষ্টাডিটো আনিছোঁ এটা কোৱাড্ৰেটিক ইকুৱেশ্যন চেপ্টাৰৰ পৰা, ঠিক আছে। তো এইটো তোমাৰ একচুৱেলি CBSEৰ ৱেবছাইটত দিয়া আছে এই কুৱেশ্যনটো, ঠিক আছে। মই তাৰে সিহঁতৰ প্ৰেক্টিচ কুৱেশ্যনৰ পৰাই লৈছোঁ এইটো মই। তো আমি এই চিৰিজটোত এটা কুৱেশ্যন আমি সদায় এটেম্প মাৰিম কেছ ষ্টাডিৰ, ঠিক আছে। বেলেগ বেলেগ চেপ্টাৰৰ পৰা ট্ৰাই কৰিম মই, ঠিক আছে। তো চোৱা, ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে, ৰাজ এণ্ড অজয় আৰ ভেৰি ক্ল'জ ফ্ৰেণ্ডছ। অ'কে, ৰাজ আৰু অজয় দুটা লগৰ আছে, ফ্ৰেণ্ড, ঠিক আছে। বোথ দ্য ফেমিলিজ ডিচাইড টু গ' টু ৰাণীখেত। ৰাণীখেত বুলি এটা জেগা আছে চাগে, ঠিক আছে। ৰাণীখেত বুলি এটা জেগা আছে, ৰ'বা, অ'কে। তাৰপিছত চোৱা, বাই দেয়াৰ অ'ন কাৰ্ছ, মানে ৰাজে এখন বেলেগ গাড়ীত যাব আৰু অজয় নিজৰ গাড়ীত যাব, ঠিক আছে। তো দুজনে দুখন গাড়ীত যাব, চাপ'জ মানি লোৱা এনেকুৱা এখন গাড়ী এখন আছে, অ'কে, এইটো ৰাজ, অ'কে, এই গাড়ীখনত যাব, ঠিক আছে। সৰু থাকোঁতে আমি এনেকুৱাই আঁকিছিলোঁ ন, মইতো ভাই এনেকৈ আঁকিছিলোঁ গাড়ী, ঠিক আছে। এইটোৱে অজয়, এইটো ৰাজ আৰু অজয়, ঠিক আছে। তো দুজনেই তোমাৰ কি যাব, ফেমিলিৰ লগত ৰাণীখেত যাব। আচ্ছা, ৰাজেশ কাৰ ট্ৰেভেলছ এট এ স্পীড অফ এক্স কিলোমিটাৰ পাৰ আৱাৰ। তো ৰাজে তোমাৰ কিমান স্পীডত গৈ আছে, এক্স কিলোমিটাৰ পাৰ আৱাৰত গৈ আছে, ঠিক আছে। ৱাইল অজয়ছ কাৰ ট্ৰেভেলছ 5 কিলোমিটাৰ পাৰ আৱাৰ ফাষ্টাৰ দেন ৰাজেশ কাৰ, মানে অজয়ৰ যোনখন গাড়ী আছে ন, সেইখন সি উৰাই দিছে, মানে ৰাজতকে 5 কিলোমিটাৰ পাৰ আৱাৰ বেছি স্পীডত গৈ আছে। ৰাজ যদি এক্স কিলোমিটাৰ পাৰ আৱাৰত গৈ আছে, অজয় কিমান স্পীডত যাব তেতিয়াহ'লে, 5 কিলোমিটাৰ পাৰ আৱাৰ বেছি যাব ন, তাৰমানে এক্স প্লাছ 5 কিলোমিটাৰ পাৰ আৱাৰ, সেইটো কথা কৈছে। ৰাজ যদি এক্সত গৈ আছে, তে অজয় 5 কিলোমিটাৰ পাৰ আৱাৰ বেছি স্পীডত গৈ আছে, তাৰমানে এক্স প্লাছ 5 হ'ব। মানে যদি ৰাজ যদি 10 কিলোমিটাৰ পাৰ আৱাৰ হয়, দেন অজয় উইল বি 15 কিলোমিটাৰ পাৰ আৱাৰ, 10 প্লাছ 5। তো ৰাজ যদি এক্স কিলোমিটাৰ পাৰ আৱাৰ হয়, দেন অজয় উইল বি এক্স প্লাছ 5 কিলোমিটাৰ পাৰ আৱাৰ, ঠিক আছে। এটা লিখা আছে, অজয়ছ কাৰ ট্ৰেভেলছ 5 কিলোমিটাৰ পাৰ আৱাৰ ফাষ্টাৰ দেন ৰাজেশ কাৰ। অ'কে, তাৰপিছত কি কৈছে চোৱা, এতিয়া অজয় যিহেতু ফাষ্ট গৈ আছে, দেন অবভিয়াছলি সোনকালে কোন পাব, অজয়তো গৈ পাব ন, ঠিক আছে। ৰাজ টুক 4 আৱাৰ্ছ মোৰ দেন অজয় টু কমপ্লিট দ্য জাৰ্নি অফ 400 কিলোমিটাৰ। তো দুইজনেই তোমাৰ ছেম জেগালৈ গৈ আছিলে, ঠিক আছে। তো সেইকাৰণে ডিষ্টেঞ্চটো ছেম থাকিব, এটা যোনটো ডিষ্টেঞ্চ আছে সেই ডিষ্টেঞ্চটো ছেম ফৰ বোথ, দুয়োজনৰ কাৰণে ছেম হ'ব, ঠিক আছে, ডিষ্টেঞ্চটো, ঠিক আছে। কিন্তু ডিফাৰেঞ্চটো ক'ত ক'ত আছে, স্পীড আৰু টাইমত আছে, ঠিক আছে। চ' ইটছ এ কনচেপ্ট অফ স্পীড এণ্ড টাইম, ডিষ্টেঞ্চ স্পীড টাইম, ঠিক আছে। এইটো ফিজিক্সো আছে একচুৱেলি, ইয়াতে অলপ শ্লাইড বেছিক কনচেপ্ট অফ ফিজিক্স এটা লাগিব। তো চোৱা, এতিয়া দুয়োজনে তোমাৰ 400 কিলোমিটাৰ ট্ৰেভেল কৰিছে, ঠিক আছে। আচ্ছা, কি কৈছে তোমাৰ, যে ৰাজক কিমান টাইম লাগিছে, 4 আৱাৰ্ছ মোৰ দেন অজয়। তো মানি লোৱা কি অজয়ক যদি চাপ'জ 3 আৱাৰ্ছ লাগিছে, তো কোৱাচোন ৰাজক কিমান লাগিব টাইম। অ'কে, 3 আৱাৰ্ছ লাগিছে টু কমপ্লিট 400 কিলোমিটাৰ। অ'কে, এই 400 কিলোমিটাৰটো, ঠিক আছে। এই 400 কিলোমিটাৰটো কভাৰ কৰিবৰ কাৰণে আমি মানিছোঁ কি অজয়ক কিমান টাইম লাগিছে, 3 আৱাৰ্ছ। এতিয়া কোৱাচোন ৰাজক কিমান টাইম লাগিব। তো য়েছ, ৰাজক কিমান টাইম লাগিব, 4 আৱাৰ্ছ মোৰ লাগিব, তাৰমানে টি প্লাছ 4 আৱাৰ্ছ লাগিব। অবভিয়াছলি তাৰ স্পীডটো কম হয় ন, সেইকাৰণে তাক বেছি টাইম লাগিব, ঠিক আছে। আচ্ছা চোৱা, এতিয়া আমি এটা ইকুৱেশ্যন ফৰ্ম কৰিব লাগিব। আচ্ছা, এটা কথা কোৱাচোন, চোৱা, ফৰ্মুলা কি আছিলে, স্পীডৰ স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম, ঠিক আছে। তো ইয়াৰ পৰা মই যদি সুধো তোমাক কি ডিষ্টেঞ্চ কিমান হ'ব, ডিষ্টেঞ্চ উইল বি
স্পীড ইনটু টাইম ঠিক আছে ক্ৰছ মাল্টিপ্লাই কৰি দিলে টাইম স্পীডৰ লগত ইনটু হৈ যাব তো ইউ উইল গেট স্পীড ইনটু টাইম তাৰমানে চোৱা দুজনৰ ডিষ্টেঞ্চ কিমান ট্ৰেভেল কৰিছে 400 আচ্ছা এতিয়া যদি চোৱা মই যদি সাপোজ ৰাজৰ গাড়ীখনৰ কেছটো চাওঁ ঠিক আছে তো ৰাজে কিমান স্পীডত গৈ আছে ৰাজ গৈ আছিলে x স্পীডত তাৰ যদি স্পীড x মানো মই ঠিক আছে তাৰ টাইমটো কিমান আছিলে তাৰ টাইম লাগিছে t+4 আৱাৰ্ছ তাৰমানে সেই x স্পীডত গৈ আছিল আৰু তাক টাইম কিমান লাগিছে t+4 আৱাৰ্ছ লাগিছে কিহৰ কাৰণে টু কভাৰ 400 কিলোমিটাৰ ঠিক আছে তো এতিয়া চোৱা ইয়াৰ ইকুৱেশ্যনটো কেনেকুৱা বনিব ৰাজৰ ইকুৱেশ্যনটো কেনেকুৱা বনিব চোৱা এইটো ইকুৱেশ্যনটো কেনেকুৱা বনিছে according to question 400 equal to x into t+4 ঠিক আছে এইটো স্পীড ইনটু টাইম এইটো ৰাজৰ ঠিক আছে ৰাজৰ স্পীড যদি লৈছো তোমাৰ টাইমটো ৰাজৰে ল'ব লাগিব ঠিক আছে এনেকুৱা নহয় যে ৰাজৰ স্পীড লৈছো আৰু অজয়ৰ টাইম লৈ আছো এনেকে কেনেকে হ'ব পাৰে ঠিক আছে সেইখিনি বুজি পাইছা ন ঠিক আছে স্পীড ইনটু টাইম গিভছ ইউ ডিষ্টেন্স তো চোৱা ইয়াত দুটা ভেৰিয়েবল আহি গ'ল আৰু ইনটু হ'ব ঠিক আছে তো চোৱা এই টাইমটোক আমি কি কৰিম ইয়াক আমি কনভাৰ্ট কৰিম আচ্ছা টি কি আছিলে কোৱাচোন যদি অলপ মনত কৰা টি was the time taken by Ajay to cover 400 kilometer এই যে 400 কিলোমিটাৰ যে ট্ৰেভেল কৰিছে অজয় তাক কিমান টাইম লাগিছে টি টাইম লাগিছে আচ্ছা তাৰ স্পীড কিমান আছিল অজয়ৰ ঠিক আছে তাৰ x+5 আছিল তাৰ স্পীড বেছি আছিলে তে কোৱাচোন মই যদি টিক লিখিব লাগে মই এনেকে লিখিব পাৰো নে আচ্ছা টাইম কি হয় টাইম ইকুৱেল টু ডিষ্টেন্স বাই স্পীড বুলি লিখিব পাৰো ঠিক আছে তাৰমানে মই টি ইকুৱেল টু ডিষ্টেন্স কিমান হয় 400 কিলোমিটাৰ ট্ৰেভেল কৰিছে আচ্ছা স্পীড কিমান আছিলে অজয়ৰ x+5 তো চোৱা টিটো হৈছে তোমাৰ অজয়ৰ টাইম তো মই স্পীডটো অজয়ৰে ল'ব লাগিব ঠিক আছে তো এখানে 400 বাই x+5 মই লিখিব পাৰো টি ঠিক আছে তো মই ইয়াতে এই বস্তুটো ৰিপ্লেচ কৰি দিম এই 400 ইকুৱেল টু x ইনটু টিৰ জায়গাত মই কি লিখিম 400 বাই x+5 আৰু এইফালে এটা +4 আছিলে এই +4টো লিখি দিছো ঠিক আছে তো এইটোক আলটিমেটলি আমি অলপ কি কৰিম সিম্পলিফাই কৰিম ঠিক আছে তো কেনেকুৱা পাম চাওঁ তো এইটো যদি মই সিম্পলিফাই কৰো 400x ওকে বাই x+5 +4 ঠিক আছে আচ্ছা এই x টো তোমাৰ ইফালে ইনটু হ'ব আৰু তাৰপিছত এই x টো তোমাৰ এই 4 ৰ লগতো ইনটু হ'ব তো তোমাৰ কিমান হ'ব 4x হ'ব তাৰপিছত তোমাৰ চোৱা 400 ইকুৱেল টু আচ্ছা মই এইটো এলচিএম ল'ম ইয়াৰ তলত কি আছে 1 আছে তো মই এজ এ হোল কি লৈ ল'ম এলচিএম x+5 এই ওপৰত তোমাৰ থাকিব 400x প্লাছ এই 4x ৰ লগত ইনটু হৈ যাব অ সৰি ৰবা দেই ৰবা এই গোটেইখিনি মই অলপ তোমালোকে চাগে মেবি মিছ কৰিছা দেখা পোৱা নাই মই এইখিনি অলপমান দেখা পাই আছে ন এতিয়া ঠিক আছে ঠিক আছে বাৰু ঠিক আছে অ'কে কেতিয়াবা মানে বেকি যোৱা যায় ন কুৱেশ্যনটো চল্ভ কৰি থাকোঁতে ঠিক আছে অ'কে তো স্ক্ৰীনৰ পৰা যে গুচি যায় যে এইটো মাথাৰ পৰা ওলাই যায় ৰবা অ'কে চোৱা নেক্সট কুৱেশ্যন চোৱা সৰি নট নেক্সট কুৱেশ্যন এইটো কণ্টিনিউ কৰিম আমি চোৱা ইয়াকে আমি চিম্পলিফাই কৰিম তো 400 ইকুৱেল টু আচ্ছা এইখিনি আমাৰ কি আছিলে অঁ এইটো 4x ৰ লগত চোৱা ওপৰত চোৱা এইটো x+5 ইনটু হ'ব মই এলচিএম লৈছিলোঁ ন ঠিক আছে তো এলচিএম যদি লৈছোঁ মই তো চোৱা এইটো যদি মই এতিয়া লিখোঁ 400x প্লাছ এই 4x টো তোমাৰ ইনটু হ'ব x ৰ লগত তো সি বনিব 4x স্কুৱেৰ আৰু এই 4x টো তোমাৰ 5 ৰ লগতো ইনটু হ'ব এইটো কিয় ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি এইটো 20x হ'ব ডিভাইড বাই x+5 ইমপ্লাইজ 400 ইকুৱেল টু এইখিনি চোৱা কি হৈছে আচ্ছা ঠিক আছে আচ্ছা এটা কাম কৰোঁ এই যে x+5টো আছে ইয়াক আমি এইফালে পঠাই দিওঁ লেফ্ট চাইডে পঠাই দিওঁ তো এই ডিভাইড হৈ আছে গোটেইখিনি তো এইখিনি লেফ্ট চাইডে গুচি গ'লে কি হ'ব ইনটু হৈ যাব কাৰ লগত 400 ৰ লগত
तो 400 into x plus 5 equal to 400x plus 4x square और प्लस 20x। अच्छा, तो मैं यदि आपको डिस्ट्रीब्यूट करूं तो 400x plus 2000 equal to 400x plus 4x square plus 20x। अच्छा, 400x और 400x कैंसिल हो गल, तुम्हार की থাকিলে চোৱা 2000 equal to 4x square plus 20x। আচ্ছা, মই ইয়াৰ পৰা কিবা কমন ল'ব পাৰো নেকি চোৱাচোন। 2000 তো 2000 আছে বাৰু। আচ্ছা, এই 4 আৰু 20 ৰ পৰা মই 4 কমন ল'ব পাৰো, তো কি থাকিব x plus x square plus 5x। আচ্ছা, এই 4 টো মই যদি ইফালে লৈ যাওঁ তো ডিভাইড হৈ যাব, ঠিক আছে, ডিভাইড হৈ যাব। ডিভাইড হৈ গ'লে 2000 ডিভাইড বাই 4 ইকুৱেল টু x স্কুৱেৰ প্লাছ 5x। এই 4 আৰু 2000 টো কেনচেল হ'লে তোমাৰ কিমান হ'ব, 500 হ'ব। আচ্ছা, এই 500 টো যদি মই ইফালে লৈ যাওঁ তো তোমাৰ কি পাবা চোৱা, x স্কুৱেৰ প্লাছ 5x মাইনাছ 500 ইকুৱেল টু 0 পাবা, কাৰণ 500 আগত কি আছে, প্লাছ চাইন আছে, তো সি সেইফালে গুচি গ'লে এই যদি 500 টো যদি ইফালে গুচি যায় তো সি মাইনাছ 500 হৈ যাব, আৰু বাকী x স্কুৱেৰ প্লাছ 5x সিহঁতৰ এনেকৈ থাকিব, ঠিক আছে। তো দিছ উইল বি ইকুৱেল টু 0। তো মই ইয়াক কেনেকৈ লিখিছোঁ, জাষ্ট চুইচ কৰি পিনে এনেকৈ লিখি দিছোঁ, ঠিক আছে। অ'কে, চ' এইটো কি হয় তোমাৰ, এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন অফ এই যে ৰাজ আছিল যে, অ'কে, ৰাজৰ তোমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনটো পাই গৈছে মানে, ঠিক আছে। তো চোৱা, তোমাক ফাৰ্ষ্ট কুৱেশ্যন কি দিছে, ঠিক আছে। তো আমি চিম্পলি কি কৰিছিলোঁ, আমি জাষ্ট ডিষ্টেঞ্চটো লৈছোঁ, ঠিক আছে, ডিষ্টেঞ্চ লৈছোঁ, অ'কে। তো ৰাজৰ স্পীড লৈছোঁ, ৰাজৰ টাইম লৈছোঁ, আমি এইটো ইনটু কৰি দিছোঁ, আমি এটা ইকুৱেশ্যন ফৰ্ম হৈ গ'ল। বাট এই যে টাইমটো আছে যে, এই টাইমটোক আমি ৰিপ্লেচ কৰিছোঁ, কিয় চোৱা, এক্সটো আমাক কুৱেশ্যনত দিয়া আছে, এক্স ইজ গিভেন ইন দ্য কুৱেশ্যন, ঠিক আছে। বাট টাইম যোনটো আছে টি, সেই টিটো আমি নিজে মানিছিলোঁ, তো এইটো টিটো মানিছিলোঁ আমি আজিৰ টাইমটো, বাট ৰাজৰ টাইমটো কিমান আছিলে, t+4। তো আমি কি কৰিছোঁ, এই যে টি লেটাৰটো আছে, ভেৰিয়েবলটো আছে, আমি ইয়াৰ জেগাত কি কৰিছোঁ, ৰিপ্লেচ কৰিছোঁ ডিষ্টেঞ্চ বাই স্পীড। তো যিহেতু টাইমটো তোমাৰ টিটো তোমাৰ আজিৰ টাইম আছিলে, তো আমি ডিষ্টেঞ্চটো আজিৰ ট্ৰেভেল কৰাটো দিছোঁ, আৰু স্পীডটো মই আজিৰ ট্ৰেভেল কৰা স্পীডটোৱে দিছোঁ, ঠিক আছে। বাকীখিনিতো আমি জাষ্ট নৰ্মেল কেলকুলেশ্যন কৰিছোঁ, কেলকুলেশ্যন কৰি পিনে আমি জাষ্ট তাক চিম্প্লিফাই কৰিছোঁ, চিম্প্লিফাই কৰি পিনে আমি লাষ্টত কি পাইছোঁ, দিছ ইজ দ্য, এইটো ৰাজৰ কোৱাড্ৰেটিক ইকুৱেশ্যনটো হয়, ঠিক আছে। কাৰণ আমি আৰম্ভ কৰিছোঁ ক'ৰ পৰা, ৰাজৰ ইকুৱেশ্যনটোৰ পৰা আৰম্ভ কৰিছিলোঁ ন, তো ৰাজৰে অবভিয়াছলি আমি কোৱাড্ৰেটিক ইকুৱেশ্যনটো পাম, ঠিক আছে বাৰু। এতিয়া আমাক কুৱেশ্যনটো কি দিছে চোৱা, ফাৰ্ষ্ট কুৱেশ্যন, হোৱাট উইল বি দ্য ডিষ্টেঞ্চ কভাৰ্ড বাই অজয়ছ কাৰ ইন 2 hours। আচ্ছা, 2 ঘণ্টাত, ঠিক আছে, কিমান ডিষ্টেঞ্চ তোমাৰ অজয়ে কভাৰ কৰিব। আচ্ছা, অজয়ৰ চোৱা ডিষ্টেঞ্চ ওলাব লাগে ন, তো ডিষ্টেঞ্চ অফ অজয় তো ইকুৱেল টু কি হ'ব, স্পীড অফ অজয় ইনটু টাইম অফ অজয়। স্পীড অফ অজয় কিমান আছিলে, তুমি যদি চোৱা x+5 আছিলে, তাৰ স্পীডটো বেছি আছিল ন, এইটো চোৱা, ৰাজতকে একদম উৰাই দিছিল ন গাড়ীখন, ঠিক আছে। তো x+5 ইনটু তাক টাইম কিমান লাগিছিল, তো অজয়ৰ টাইমটো আমাৰ কি আছিলে, টি আছিলে। আচ্ছা, অজয়ৰ টাইমটো টি আছিলে, বাট আমাক এইটো কেছত কি কৈছে, ফৰ 2 hours। 2 hours বুলি ক'লে তোমাক টাইমটো দিয়ে দিছে, তুমি টাইমটো কি বুলি মানিব লাগিব, ইনটু 2, তাৰমানে 2 ইনটু x+5, মানে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। কথাটো গম পাইছা নাই, ঠিক আছে। নেক্সট কি কৈছে, হুইচ অফ দ্য ফলোইং কোৱাড্ৰেটিক ইকুৱেশ্যন ডেছক্ৰাইব দ্য স্পীড অফ ৰাজেশ কাৰ। তো স্পীড, স্পীড মানে এক্স আছিলে, তো এক্স থকা কোৱাড্ৰেটিক ইকুৱেশ্যন এইটো ৰাজৰ কোনটো আছিলে, আমাৰ আমি পাইছিলোঁ নহয় ইয়াতে, x স্কুৱেৰ প্লাছ 5x মাইনাছ 500, তো এইটো কোনটো হয়, x স্কুৱেৰ প্লাছ 5x মাইনাছ 500, অপশ্যন চি, ঠিক আছে। এতিয়া তোমাক নেক্সট ওলাব দিছে কি, হোৱাট ইজ স্পীড অফ ৰাজেশ কাৰ, তাৰমানে এক্স ওলাব দিছে তোমাক, ঠিক আছে। তো এইটো আমি কোৱাড্ৰেটিক ফৰ্মুলা ইউজ কৰিম, ঠিক আছে, কোৱাড্ৰেটিক ফৰ্মুলা ইউজ কৰিম, তো বাই
কোৱাড্ৰেটিক ফৰ্মুলা মনত আছে নে তোমালোকৰ কি আছিলে x ইকুৱেল টু কি আছিলে মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইড বাই 2a ঠিক আছে তো ইয়াতে তোমাৰ a কোন কোন হয় চোৱা a এর ভ্যালু কি আছে 1 b এর ভ্যালু কি আছে 5 আর c এর ভ্যালু কি আছে মাইনাস 500 ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 মনত রাখিবা এটু জেনারেল ফর্ম হয় কোয়াড্রেটিক ইকুয়েশনৰ তো এটা তোমাৰ a এর ভ্যালু কিমান 1 আছে ন তো আচ্ছা তো b এর ভ্যালু 5 প্লাস মাইনাস রুট ওভার b স্কয়ার মানে 5 স্কয়ার মাইনাস 4 ইনটু 1 ইনটু c এর ভ্যালু মাইনাস 500 ঠিক আছে ওকে 2 ইনটু 1 আচ্ছা চোৱা তো এইখিনি কি হ'ব চোৱা -5 প্লাস মাইনাস রুট ওভার 5 স্কয়ার মানে 25 মাইনাস ইনটু মাইনাস প্লাস হব 4 ইনটু 500 it will be 2000 divide by 2 -5 plus minus root over 2025 ঠিক আছে সো 2025 ইয়াক যদি আমি চাব যাওঁ ওকে ইয়াক আমি কেনে ক্যালকুলেট কৰিম সো ইয়াক আমি প্ৰাইম ফেক্টৰাইজেশ্যন দিও কৰিব পাৰো ইয়াৰ স্কয়াৰ ৰুট ল'ব কাৰণে প্ৰাইম ফেক্টৰাইজ কৰিলে সো লাষ্ট যেটো 5 আছে তো আমি 5 এৰে কৰিম 5 4 যা 0 1 হয় না 4 যা 20 তো না যায় 0 ও সরি 5 5 যা 25 সরি 4 5 যা 25 ঠিক আছে আকো 5 এর আমি ট্রাই করিম 5 8 যা 40 5 1 যা ঠিক আছে 5 তাকো এবার কি হেরে ট্রাই করিম 3 রে ট্রাই করো তো 3 27 যা আকো 3 9 যা আকো 3 3 যা তার মানে 2025 can be written as 5 square into 3 square into 3 square তে মই যদি আর রুট ওভার করো তো এই সব গোটা পুরা এটা এটা আহিব পেয়ারটো গুছি যাব ন ঠিক আছে রুট ওভার দিলে 5 3 যা 15 15 3 যা 45 that means root over 2025 is 45 তো আমি কি লিখিম নেক্সট স্টেপত -5 প্লাস মাইনাস 45 ডিভাইড বাই 2 তো এইটো তোমাৰ আমি দুটা ভ্যালু পাম কোয়াড্রেটিক ইকুয়েশন হয় ন দুটা রুট থাকিব ম্যাক্সিমাম তো চোৱা এইটো এইটো কি আছিলে একচুয়ালি এইটো x নাছিল জানো স্পিড নাছিল জানো ঠিক আছে স্পিড আছিলে x টো তো স্পিড কি নেগেটিভ হ'ব পাৰে নেকি নোৱাৰে ঠিক আছে এইটো নট পসিবল তো আলটিমেটলি এইটোৱে পসিবল হ'ব তো এইটো তোমাৰ আহিব 20 কিলোমিটার পার আওয়ার আহিব এইখিনি ক্যালকুলেট কৰিলে তাৰ মানে অপশনটো চাওঁ কিমান এইটো অপশন এ ঠিক আছে নেক্সট কি ওলাব দিছে হাউ মাচ টাইম টুক অজয় টু ট্ৰেভেল 400 কিলোমিটার তো অজয়ৰ টাইমটো কিমান আছিল টোটেল 400 কিলোমিটার ট্ৰেভেল কৰিব কাৰণে টি এন্ড টিৰ কি আছিলে ডিস্টেন্স ট্ৰেভেল বাই অজয় মানে 400 আৰু ডিভাইড বাই স্পীড তো অজয়ৰ স্পীডটো কিমান আছিল x + 5 তো 400 ডিভাইড বাই আচ্ছা x তোমাৰ হয় না x + 5 আছিল ন ঠিক আছে অলে একবাৰ তুমি চাই ললে গম পাবা ইছৱা x + 5 আছিল অজয়ৰ ঠিক আছে এই যে অজয় যে আছে যে গাড়ীখনত ঠিক আছে x + 5 টা স্পীড আছিল ৰাজতকে 5 কিলোমিটার পার আওয়ার বেশি আছিল ন তো এটা x হলে আমি পাই গৈছো কিমান 20 তো 20 + 5 that means 400 divided by 25 তো এইটো যদি মই কাটাকুটি কৰো 5 এৰে কাটিলো 5 4 হ'ব তোমাৰ 80 আকৌ 5 1 যা 5 16 যা that means 16 আওয়ার্স কাৰণ কি এইবিলাক সব তোমাৰ কিলোমিটার পার আওয়ারত আছে তো টাইমও তোমাৰ কিহত থাকিব আওয়ারত থাকিব চোৱা 16 আওয়ার তাৰ মানে অপশন ডি তো হোপ কৰো যে তোমালোকে এই কোৱেশ্চনটো ভাল পাইছা কৰি পিনে ঠিক আছে তো আমি নেক্সট টাইম আকৌ লগ পাম এটা নতুন কেস স্টাডি লৈ পিনে ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং এন্ড কিপ লার্নিং আৰু যদি কিবা ডাউট থাকে দেন ডেসক্ৰিপশন সেকশনত আমি মোৰ হোৱাটছএপ নম্বৰটো দিছো ইউ ক্যান কন্টেক্ট মি ফৰ এনি ডাউট এনি কোয়েরি থ্যাংক ইউ